নমস্কাৰ, মোৰ অন্য এটি নতুন ভিডিঅ'ত মই ভাস্কৰত আছে স্বাগতম জনাইছোঁ। জুবিনৰ এখন ফটো মই এইকেইদিন কৈয়ে আছোঁ একেখিনি কথাই মিডিয়াত যে জুবিনৰ এখন ফটো এখন পোষ্টাৰ যি হওক অকণমান বেকা হৈ থাকিলেই যদি কেনেবাকৈ বৰষুণত তিতি আছে সেইটোও আমাৰ দুখ লাগে। মইতো পত্নী হিচাপে মোৰতো আৰু বেছি সেইটো মানে কষ্টকৰ হয় ন মোৰ কাৰণে, বা অসমীয়া এগৰাকী অনুৰাগী হিচাপেও সেইটো কোনেও সহ্য কৰিব নোৱাৰে। গতিকে মুচি পেলোৱা কথাটো কোনো অসমীয়াই মানি ল'ব নোৱাৰিব। জুবিনৰ এখন ছবি মুচি পেলালে 100জনে এখন ছবি আঁকিব, হাজাৰজনে হাজাৰখন ছবি আঁকিব, আৰু প্ৰাণৰ পৰা কাৰোবাক জানো হৃদয়ৰ পৰা কাৰোবাক মুচি পেলাব পাৰি জানো জুবিনৰ নিচিনা এটা সত্তা। গতিকে জুবিনৰ এখন ৱালত অঁকা মুৰাল এখন মুচি একো লাভ নাই আচলতে। মানুহৰ প্ৰাণে প্ৰাণে এতিয়া কোটি কোটি জনতাৰ হৃদয়ত কোটি কোটি ছবি মানে একদম খোদিত হৈ আছে। মুখ্যমন্ত্ৰীক উত্তৰ দিলে SFIৰ নেতৃত্বই। এক প্ৰকাৰে মুখ্যমন্ত্ৰীক চাৰ্ফ চাবোন দি ধোৱাৰ দৰে ধুলে SFIৰ নেতৃত্বই। মুখ্যমন্ত্ৰীৰ ভাবুকিলৈ কেৰেপেই নকৰিলে ছাত্ৰ সংগঠনটোৱে। জুবিনৰ বিপ্লৱী সত্তালৈ ভয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কোনে অসমখন খাইছে বুলি প্ৰশ্ন SFIৰ। অসমখনক খাইছে হিমন্ত বিশ্ব শৰ্মাই। দেৱালে দেৱালে সন্ত্ৰাস বিৰোধী শ্লোগান লিখিব SFIয়ে। জেললৈ যাবলৈ ভয় নকৰে SFIয়ে। সংবাদমেলযোগে মুখ্যমন্ত্ৰীৰ তীব্ৰ ভাষাৰে গৰিহণা SFIৰ। হিমন্ত বিশ্ব শৰ্মাই কালি গণেশগুৰি ছবিখনৰ কথাও বহুত কথা কৈছে। প্ৰথম কথাটো হিমন্ত বিশ্ব শৰ্মাই কি ক'লে যে এইখন বোলে জুবিন গাৰ্গৰ নিচিনা ফটো লগা নাছিল বা জুবিন গাৰ্গৰ ছবি হোৱা নাছিল, আৰু চৰকাৰে মুচিব বিচৰা নাছিল, চৰকাৰে সেই ছবিখন মুচিব বিচৰা নাছিল। এই কথাখিনি ক্লেৰিফাই কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাক ইমান দিন কিয় লাগি গ'ল? প্ৰথম। দ্বিতীয়, যেতিয়া ছবিখন মুচা হৈছিল তেতিয়া চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই পুনৰ অংকন কৰিবৰ কাৰণে যেতিয়া গণেশগুৰি আহিছিল তেতিয়া প্ৰশাসনে তেওঁক লৈ গৈছিল, আৰু প্ৰশাসনে কৈছিল যে 3 জুলাইৰ পিছত অংকন কৰিবা। এই দুটা কথাৰ পৰা এইটো কথা স্পষ্ট হৈ পৰে যে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে উদ্দেশ্য প্ৰণোদিতভাৱে গণেশগুৰিৰ পৰা জুবিন গাৰ্গৰ, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবিখন মুচি দিয়াৰ ষড়যন্ত্ৰ কৰিছিল। এই জুবিন সত্তাটোক লৈ পেলাই আমাৰ হিমন্ত বিশ্ব শৰ্মা ত্ৰাসিত কিয়? কাৰণ জুবিন গাৰ্গে যেতিয়া কয় যে অসমত এতিয়া লাল চালামৰ সময় আহিছে, তেতিয়া চাগে হিমন্ত বিশ্ব শৰ্মাই নিজৰ চকীখনৰ পৰা হাত জাপ মাৰে। যেতিয়া জুবিন গাৰ্গে কয় নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰে যে সমাজবাদী হওক, সমাজবাদৰ কথাত যা, তেতিয়া চাগে তেওঁ ঘূৰাই ঘূৰাই শ্লিপিং টেবলেট খাই পেলাই শুবলৈ বাধ্য হয়। আৰু আগন্তুক সময়ত হিমন্ত বিশ্ব শৰ্মাক এনে তৰল মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ কাৰণে আমি সকিয়নি দিব বিচাৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ সংবাদমেলত কৰা মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে ষ্টুডেণ্ট ফেডাৰেশ্যন অৱ ইণ্ডিয়া চমুকৈ SFIৰ অসম ৰাজ্যিক সমিতিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যত বাক স্বাধীনতা আৰু শিল্প স্বাধীনতাক হত্যা কৰি এক স্বৰাজচাৰী শাসন চলাব বিচাৰিছে বুলি SFIয়ে গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে। এক প্ৰেছ বিবৃতিযোগে ছাত্ৰ সংগঠনটোৱে স্পষ্ট কৰি দিয়ে যে চিত্ৰশিল্পী মাৰ্চেল বৰুৱাকে ধৰি ৰাজ্যৰ প্ৰতিগৰাকী শিল্পীৰ সৃষ্টিশীলতাৰ অধিকাৰৰ পক্ষত তেওঁলোক সদায় থিয় দিব। জুবিন গাৰ্গৰ ছবিত অংকিত টুপি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি SFIয়ে কয় যে জুবিন গাৰ্গে নিজেই সেই টুপি পৰিধান কৰি তেওঁৰ অন্যতম আদৰ্শ চে গুয়েভাৰাৰ সৈতে সংযোগ স্থাপন কৰিছিল। মুখ্যমন্ত্ৰীয়ে প্ৰকৃততে জুবিন গাৰ্গ, বিষ্ণু ৰাভা আৰু চে গুয়েভাৰাৰ সমাজবাদী আদৰ্শলৈ ভয় কৰে বাবেই এনেদৰে শিল্পীগৰাকীক অপমান কৰিছে বুলি সংগঠনটোৱে দাবী কৰে। কৈছে যে জুবিন গাৰ্গক টুপি পিন্ধাই দিয়া হয়, আৰে জুবিন গাৰ্গে নিজে সেই টুপিটো পিন্ধে, আৰু জুবিন গাৰ্গে নিজে সেই টুপিটো পিন্ধি পেলাই তেওঁ ভাল পোৱা 3জন ব্যক্তিৰ অন্যতম চে গুয়েভাৰাৰ সেই তেওঁৰ যি সংগ্ৰাম, তেওঁৰ যি সমাজবাদৰ কথা বতৰা, তাৰ লগত তেওঁ সংযোগ স্থাপন কৰে। জুবিন গাৰ্গক আমি টুপি পিন্ধোৱা নাই, জুবিন গাৰ্গক আমি সমাজবাদী সজোৱা নাই, জুবিন গাৰ্গক আমি কমিউনিষ্ট বুলি কোৱা নাই। স্বয়ং প্ৰাণৰ শিল্পী জুবিন গাৰ্গে নিজেই স্বঘোষণা কৰি থৈ গৈছিল চে গুয়েভাৰাক ভাল পাওঁ বুলি, সমাজবাদৰ কথা কৈছিল, অসমত এতিয়া লাল চালামৰ সময় আহিছে বুলি কৈ গৈছিল, সেয়া স্বয়ং জুবিন গাৰ্গে কৈছে।
আনহাতে উৰণীয়া সেতুত ছবি আঁকিলে বা শ্লোগান লিখিলে SFIৰ কৰ্মীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন অৰ্থাৎ NSA জাপি দিয়া যি ভাবুকি মুখ্যমন্ত্ৰীয়ে দিছে তাক তীব্ৰ ভাষাৰে গৰিহণা জনাইছে সংগঠনটোৱে। SFIয়ে কয় যে তেওঁলোক কেতিয়াও উন্নয়ন বা উৰণীয়া সেতু নিৰ্মাণৰ বিৰোধী নহয়, কিন্তু দীঘলী পুখুৰীৰ সেউজ আৱৰণ ধ্বংস কৰাৰ বিৰুদ্ধে জুবিন গাৰ্গ আৰু নাগৰিক সমাজৰ সৈতে লগ হৈ তেওঁলোকে কৰা প্ৰতিবাদৰ বাবেই চৰকাৰে উৰণীয়া সেতুৰ নক্সা সলনি কৰিবলৈ বাধ্য হৈছিল। মুখ্যমন্ত্ৰীৰ শেহতীয়া মন্তব্যক প্ৰতিশোধমূলক আখ্যা দি সংগঠনটোৱে কয় যে অসমখন মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সম্পত্তি নহয় আৰু ছবি অঁকাৰ অধিকাৰ সকলোৰে আছে। দীঘলী পুখুৰী ফ্লাইঅভাৰখন নিৰ্মাণ কৰাৰ সময়ত কোনো ধৰণৰ ৰাজহুৱা শুনানিৰ ব্যৱস্থা কৰা হোৱা নাছিল। যেতিয়া কোনোবা এটা উন্নয়নমূলক প্ৰকল্প হাতত লোৱা হয় তেতিয়া সেই অঞ্চলটোৰ নাগৰিকসকলৰ লগত গণতান্ত্ৰিক আলোচনা কৰাটো অত্যন্ত জৰুৰী, যিটো কৰা হোৱা নাছিল। পৰিৱেশ প্ৰভাৱ মূল্যাংকন, এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট, তাৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। যধে মধে গছ কটা হৈছিল আৰু দীঘলী পুখুৰীৰ যিটো সেউজ পৰিৱেশ, সেই সেউজ পৰিৱেশটো সম্পূৰ্ণৰূপে ধ্বংস কৰা হৈছিল, ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰা হৈছিল। আৰু তাৰ কাৰণে SFI, আৰু অকল SFI নহয়, সেইটো উল্লেখযোগ্য কথা, অকল SFI নাছিল, তাত নাগৰিক সমাজ আছিল, বিভিন্ন দল সংগঠনো আছিল, বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মী সদস্যসকলো আছিল। তেওঁলোকে মিলি বিৰোধিতা কৰিছিল, প্ৰতিবাদ কৰিছিল। আৰু হিমন্ত বিশ্ব শৰ্মাই এটা বাধ্য হৈছিল টুইট কৰিবলৈ যে আমি গছ গছনি নাকাটো দীঘলী পুখুৰীৰ, আৰু আমি ফ্লাইঅভাৰখনৰ যিটো নক্সা, সেই নক্সাটো সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰি দিম। তাৰ পাছত কি দেখিলোঁ, যিদৰে হিমন্ত বিশ্ব শৰ্মা নিজে এজন চোৰ, ঠিক একেদৰে তেওঁ সেই চোৰৰ প্ৰকৃতি নেৰি পেলাই ৰাতি চোৰৰ নিচিনাকৈ অন্ধকাৰৰ সুযোগ লৈ পেলাই দীঘলী পুখুৰী গছ গছজোপা কাটি দিলে। আৰু আপোনালোক সকলোৱে জানে যে তেওঁ অতি মুখ চহকী এজন মুখ্যমন্ত্ৰী। তেওঁ তাৰপিছত কৈছিল যে আমি স্থানান্তৰ কৰিম গছৰ। আৰু আজি সংবাদ মাধ্যমত কি প্ৰকাশ পাইছে যে স্থানান্তৰ কৰা দীঘলী পুখুৰী গছৰ এজোপা গছো বাচি নাথাকিল। তাৰ কাৰণে আমি SFI প্ৰতিবাদ কৰিছিলোঁ। উল্লেখযোগ্য কথাটো হৈছে প্ৰাণৰ শিল্পী আমাৰ জুবিন গাৰ্গ সেই প্ৰতিবাদত আছিল। তেওঁ তাত প্ৰতিবাদত থাকি দীঘলী পুখুৰী গছ কেইজোপা কটাৰ বিৰোধিতা কৰিছিল। মাৰ্চেল বৰাই সেই ছবিখন আঁকাৰ সময়ত সমৰ্থন জনাব, সেই যিখন যুঁজ, সেই যুঁজখনত অৱতীৰ্ণ হ'ব। কাৰণ এই মাৰ্চেল বৰুৱা কেৱল মাত্ৰ মাৰ্চেল বৰুৱা নহয়, প্ৰত্যেকজন শিল্পী। যদি কাইলৈ হিমন্ত বিশ্ব শৰ্মাৰ শিল্পী হৈ পেলাই কিবা এখন ছবি আঁকিব বিচাৰে, তাতো সমৰ্থন জনাম। NSAৰ ভাবুকিলৈ কেৰেপ নকৰি SFIয়ে জুবিন গাৰ্গৰ ছবি অঁকাৰ লগতে ৰাজহুৱা শিক্ষা ব্যৱস্থা ৰক্ষাৰ সংগ্ৰাম নিৰচিহ্নভাৱে অব্যাহত ৰাখিব বুলি হুংকাৰ দিয়ে। কটন বিশ্ববিদ্যালয়ত পুঁজিৰ অভাৱত স্নাতকোত্তৰ নামভৰ্তি বন্ধ হোৱা আৰু বিগত দশকতো ৰাজ্যৰ 12,000 চৰকাৰী বিদ্যালয় বন্ধ হোৱাৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰতিবাদী কণ্ঠ মুখ্যমন্ত্ৰীৰ গ্ৰেপ্তাৰৰ ভাবুকিয়ে স্তব্ধ কৰিব নোৱাৰে বুলি SFIয়ে স্পষ্ট কৰি দিয়ে। তাৰপিছত তেওঁ NSAৰ কথা কৈছে। এতিয়াতো NSA কোনে, আইন কানুন নাই আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মাই নিৰ্ধাৰণ কৰিব যে NSA কোনে কাক লগাম, কিয় লগাম, কেতিয়া লগাম। এতিয়া হিমন্ত বিশ্ব শৰ্মাই সকলোৰ সৰ্বা। আৰু আমি কৈছোঁ SFI যদি ৰাজহুৱা শিক্ষা ব্যৱস্থাটো ৰক্ষা কৰাৰ কাৰণে আমি সংগ্ৰামত অৱতীৰ্ণ হোৱাৰ কাৰণে আমাৰ ওপৰত NSA লগাওক NSA। যেতিয়া কটন বিশ্ববিদ্যালয়, ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ত যেতিয়া 7টা বিভাগৰ বাহিৰে ক'তো PG এডমিশ্যন নহয়, আৰু যেতিয়া তাৰপিছত বাজেটত ধন আবণ্টনো নকৰে সেই কটনৰ ইউনিভাৰ্চিটিখনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে, তাৰ কাৰণে যদি আমি সংগ্ৰাম কৰিলে আমাৰ ওপৰত NSA লগাওক NSA। 12,000 যোৱা কেইটামান বছৰত 12,000 চৰকাৰী স্কুল বন্ধ হৈছে, 8 লাখতকৈ অধিক শিক্ষাৰ্থী চৰকাৰী স্কুলৰ পৰা আঁতৰি যাবলৈ বাধ্য হৈছে। আৰু তাৰ কাৰণে আমি তাৰ বিৰুদ্ধে মাত মতাৰ কাৰণে যদি আমাৰ ওপৰত NSA লগাওক NSA। আৰু তাৰপিছত পৰিৱেশ ধ্বংসৰ বিৰুদ্ধে আমি SFI যিখন সংগ্ৰাম কৰোঁ, সেই সংগ্ৰামখনৰ কাৰণে যদি আমাৰ ওপৰত NSA লগাব বিচাৰিছে, লগাওক NSA। বিচাৰোঁ কি? বিচাৰোঁ সাধাৰণ যিসকল মধ্যবিত্ত দৰিদ্ৰ শিক্ষাৰ্থী তেওঁলোকৰ শৈক্ষিক অধিকাৰ বঞ্চিত নহওক, যাতে কটন বিশ্ববিদ্যালয় আন্তৰ্জাতিক মানদণ্ড সম্পন্ন এখন ইউনিভাৰ্চিটি হওক, ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়খন এখন আন্তৰ্জাতিক মহাবিদ্যালয় হওক, আন্তৰ্জাতিক মানদণ্ড সম্পন্ন, যাতে অসমৰ প্ৰত্যেকখন চৰকাৰী কলেজ, চৰকাৰী স্কুল বাচি থাকক, তাৰ কাৰণেইতো সংগ্ৰাম কৰি আছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ পুতেকে ডাঙৰ কলেজত পঢ়িব, ডাঙৰ ইউনিভাৰ্চিটিত পঢ়িব, কিন্তু আমাৰ শিক্ষাৰ অধিকাৰৰ কাৰণেওতো আমি যুঁজিব লাগিব। সেই যুঁজাৰ কাৰণে যদি তেওঁ আমাৰ ওপৰত NSA লগাব বিচাৰিছে, লগাওক NSA।
আৰু ভয় খুৱাব বিচাৰিছে কাক আচলতে জেল বাদ দিয়ক ভয় খুৱাব বিচাৰিছে কাক SFIক ভয় খুৱাব বিচাৰিছে জেল দি পেলাই NSA দি দেশৰ শুনিতৰে দেহৰ আমাৰ যিটো শৰীৰ সেই শৰীৰৰ শুনিতেৰে সংগ্ৰামৰ অধ্যায় ৰচনা কৰা ইতিহাসৰে SFI ইতিহাস সমৃদ্ধ হৈ আছে শহীদ কিমানজন শহীদ আছে এইখন অসমত অনিল পাঠক হওক শহীদ ৰঞ্জিত পাঠক হওক শহীদ ধৰণী ৰিজাল হওক আৰু শহীদ মদন ডেকা মাধৱ বৰ্মন হওক তেওঁলোকে নিজৰ দেহৰ ৰক্ত SFI সংগ্ৰামত ইয়াত মাটি মিহলাইছে আৰু আপোনালোকক এটা কথা কওঁ যে কমৰেড মদন ডেকা আৰু কমৰেড মাধৱ বৰ্মনক কেনেদৰে অত্যাচাৰ কৰা হৈছিল জানেনে বাওঁপন্থাৰ প্ৰতি ঘৃণাৰ ভাৱ লৈ পেলাই কিছুমান সন্ত্ৰাসবাদী বুলি নকওঁ কিছুমান দুষ্কৃতিকাৰীয়ে আমাৰ এই মদন ডেকা আৰু মাধৱ বৰ্মনক ৰাজপথত চুচুৰাই আনিছিল চুচুৰাই আনি গাৰ ছাল মানে বখলিয়াই পেলাইছিল তাক সাৰ আৰু নিমখ সানি দিছিল দুটা চকু উঘালি আনিছিল তাৰ পিছতো কিন্তু SFI স্তব্ধ হোৱা নাছিল এতিয়াও SFI স্তব্ধ নহয় আৰু ভৱিষ্যতেও SFI স্তব্ধ নহ'ব কাৰণ জেলত যোৱাৰ ভয় হিমন্ত বিশ্ব শৰ্মাৰ আছে জেলত যোৱাৰ ভয় কিন্তু SFI নাই আৰু জেলত যোৱাৰ ভয় কোনে কৰে গ্ৰুপটোৰ নাম কি আছিল RSS এই গ্ৰুপটো RSSৰ ইতিহাস হৈছে জেলত গৈ পেলাই ক্ষমাপত্ৰ লিখা সাভাৰকাৰে ক্ষমাপত্ৰ লিখে SFI ক্ষমাপত্ৰ নিলিখে জেলত গৈ গতিকে জেলত যোৱাৰ ভয় হিমন্ত বিশ্ব শৰ্মাক আমাক খুৱাব নালাগে তেওঁ নিজৰ দলক খুৱাওক তেওঁ নিজৰ আদৰ্শক খুৱাওক কাৰণ তেওঁলোকে নিউজ ডেস্ক ৰিপৰ্ট দি অপিনিয়ন নিজৰ পৈতৃক সম্পত্তি বুলি ভাবিছে নেকি প্ৰথম বছৰ ছাত্ৰমুক্তিৰ তেওঁ NSAৰ নিচিনা এখন আইনক অসমৰ মৰমৰ শিল্পীগৰাকীৰ ছবি আঁকিলে লগাই দিম বুলি কোৱাটো কেনেধৰণৰ মন্তব্য ভাৰতীয় সংবিধানে প্ৰতিজন নাগৰিককে সমান অধিকাৰ দিছে ইকুৱেলিটি বিফৰ ল ইকুৱেল প্ৰটেকশ্যন অফ ল তাৰ পাছতো এটা সাংবিধানিক পষ্টত থাকি সংবিধানৰ শপত লৈ সাৰ্বভৌমত্বৰ শপত লৈ অসমৰ নিৰাপত্তা ভাৰতৰ নিৰাপত্তাৰ শপত লৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিষিদ্ধ ঘোষিত সংগঠন আলফা নেতা পৰেশ বৰুৱাৰ ফটো অংকন কৰিবলৈ নতুন প্ৰজন্মক পৰিচিত কৰিছে গতিকে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এতিয়াই আইনী ব্যৱস্থা হ'ব লাগে আৰু তেওঁৰ বিৰুদ্ধে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে আচলতে আপোনালোকে জানে যে অসমত যদি নিষিদ্ধ ঘোষিত আলফাৰ বিৰুদ্ধে এটা কবিতাৰ পংক্তি লিখা হয় তেন্তে ছাত্ৰীক গ্ৰেপ্তাৰ কৰা হয় কিন্তু এটা সাংবিধানিক পষ্টত থাকি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ নতুন প্ৰজন্মক সেই সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাৰ ছবি আঁকিবলৈ কৈ নতুন প্ৰজন্মক পৰিচিত কৰিছে গতিকে আৰক্ষীয়ে এতিয়ালৈকে চমুটো ব্যৱস্থা গ্ৰহণ কৰিব লাগিছে গতিকে আৰক্ষীয়ে চমুটো ব্যৱস্থা গ্ৰহণ কৰি মুখ্যমন্ত্ৰীজনক গ্ৰেপ্তাৰ কৰক কাৰণ আলফাৰ ক্ষেত্ৰত অসমৰ মানুহৰ আৱেগ অনুভূতি থাকিব পাৰে কোনো মানুহে ভালো পাব পাৰে বেয়া পাব পাৰে সেইটো এটা পৃথক বিষয় কিন্তু ভাৰতীয় আইনী ব্যৱস্থাই যিটো সংগঠনক নিষিদ্ধ ঘোষিত কৰিছে সেই সংগঠনটোৰ নেতাৰ ছবি আঁকিবলৈ কৈছে এজন সাংবিধানিক পদবীত থকা এজন মুখ্যমন্ত্ৰীয়ে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক বিষয় হ'ব নোৱাৰে গতিকে ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছিলে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে NSA লগাই তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে আচলতে আপোনালোকে দেখিছে যে দীঘলী পুখুৰী গছ কটা ভৰলুমুখৰ গছ কটাৰ বিৰুদ্ধে তেওঁ কিছুমান প্ৰলাপ বকিছে তেওঁ দীঘলী পুখুৰীত আন্দোলন কৰা প্ৰতিজন ব্যক্তিক প্ৰতিজন মানুহক প্ৰতিজন মানুহৰ আৱেগ অনুভূতিক আঘাত দিছে এইভাবে আঘাত দিছে তেওঁ ক'ব বিচাৰিছে যে তাত আন্দোলন কৰা মানুহখিনি ফ্লাইঅভাৰ বিৰোধী উন্নয়ন বিৰোধী তেওঁ আমি ক'ব বিচাৰিছো যে অসমৰ প্ৰতিখন বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় কটন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তাত উপস্থিত আছিল অসমৰ সচেতন নাগৰিক তাত উপস্থিত আছিল শিল্পী সমাজ উপস্থিত আছিল অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গো তাত উপস্থিত আছিল কিন্তু সকলোৰে চিন্তা চেতনা তেওঁ মহিমূৰ কৰি তেওঁ ক'ব বিচাৰিছে যে সেই মানুহখিনি ফ্লাইঅভাৰ বিৰোধী আমি তাত নিজে উপস্থিত আছিলোঁ আমি এটা কথাই তাত দাবী উত্থাপন কৰিছিলোঁ যে কেৱল গছ নাকাটিকৈ ফ্লাইঅভাৰ বনাওক গছ নকটাকৈ বিকল্প ব্যৱস্থা গ্ৰহণ কৰি ফ্লাইঅভাৰ বনাওক কিন্তু তেওঁ সেই কথাখিনিক মিছৰিপ্ৰেজেণ্ট কৰি সেই আন্দোলন কৰা মানুহখিনিক
চেষ্টা কৰিছে তেওঁ ক'ব বিচাৰিছে যে সেই মানুহখিনি ডেভেলপমেণ্ট বিৰোধী, কিন্তু তেওঁ ক'ব বিচাৰিছে তাত আন্দোলন কৰা কোনো মানুহে ডেভেলপমেণ্ট বিৰোধী নহয়, ফ্লাইঅভাৰ বিৰোধী নহয়। লগতে তেওঁ কিউবাৰ বিপ্লৱী নেতা চে গুয়েভাৰাক চিনি নাপাওঁ বুলি কৈছে। ঠিক আছে, তেওঁ চে গুয়েভাৰাক চিনি নাপাব পাৰে, সেইটো এটা পৃথক বিষয়, কিন্তু চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই গণেশগুৰিত চে গুয়েভাৰাৰ ফটো অংকন কৰা আছিল, অংকন কৰিছিল অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ, আৰু জুবিন গাৰ্গৰ ফটো এতিয়া অংকন কৰিলে NSA লগাই দিয়াৰ ধমকি দিছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ প্ৰাণৰ শিল্পীগৰাকীক ভয় কৰে নেকি? জুবিন গাৰ্গক বেয়া পায় নেকি? জুবিন গাৰ্গৰ আদৰ্শক ভয় কৰে নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা? আমাৰ প্ৰশ্ন, ছাত্ৰ মুক্তিৰ প্ৰশ্ন কৰিব বিচাৰিছো, মৰমৰ শিল্পী জুবিন গাৰ্গলৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভয় কৰে নেকি যে তেওঁ ছবি আঁকিলে আজি তেওঁ NSA লগাই দিম বুলি কৈছে? আৰু আটাইতকৈ ডাঙৰ কথা, ফ্লাইঅভাৰত তেওঁলোকে এতিয়া ফটো দেখাব পাৰি, ফ্লাইঅভাৰত তেওঁলোকে গ্ৰিল লগাই দিছে, তাতে ছবি আঁকিব নোৱাৰে। জুবিন গাৰ্গৰ ছবি অংকন কৰিব নোৱাৰাকৈ তেওঁলোকে ফ্লাইঅভাৰ খুঁটাবোৰত গ্ৰিল লগাই দিছে। এয়া অসমৰ চৰকাৰৰ ভয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জুবিন গাৰ্গলৈ ভয়, অসমৰ মৰমৰ শিল্পীজনলৈ ভয়। গতিকে আমি এটা কথাই ক'ব বিচাৰিছো যে জুবিন গাৰ্গক অপমান কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই অতি শীঘ্ৰে ৰাজহুৱা ক্ষমা খুজিব লাগে, আৰু বিপ্লৱী সংগঠনৰ কথা কৈ সন্ত্ৰাসবাদী সংগঠনৰ নেতাৰ ছবি অংকন কৰিবলৈ পৰিচিত কৰা হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে NSA লগাই তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা সন্ত্ৰাসবাদী, এটা নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠনৰ নেতাৰ ছবি আঁকিবলৈ নৱপ্ৰজন্মক পৰিচিত কৰিছে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এতিয়াই আইনী ব্যৱস্থা গ্ৰহণ কৰিব, তেওঁৰ বিৰুদ্ধে NSA লগাই ল'ব লাগে, তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে। চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই তাত চে গুয়েভাৰাৰ ফটো অঁকা নাছিল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদিও চে গুয়েভাৰাক চিনি নাপাওঁ বুলি কৈছে, কিন্তু আশ্চৰ্যজনকভাৱে তাত কিন্তু চে গুয়েভাৰাৰ ফটো অংকন কৰা নাছিলে। ফটো অংকন কৰা হৈছিলে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ, আৰু সেই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ফটোখন মোহাৰি দিছিলে চৰকাৰ প্ৰশাসনে, আৰু তাৰ পাছত পুনৰ অংকন কৰিছিল মাৰ্চেল বৰুৱাই। তাৰ পাছত তেওঁ আজি দুদিন আগত সংবাদমেল যোগে কৈছে যে যদি ছবি অংকন কৰে NSA লগাই দিব। জুবিন গাৰ্গলৈ ভয় নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা? আমাৰ প্ৰশ্ন, ছাত্ৰ মুক্তিৰ প্ৰশ্ন এইটো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিন গাৰ্গলৈ ভয় কৰে নেকি? মৰমৰ শিল্পী জুবিন গাৰ্গক বেয়া পায় নেকি? ভয় কৰে নেকি? কাৰণ তেওঁ ছবি আঁকিলে তেওঁ NSA লগাই দিয়াৰ ধমকি প্ৰদান কৰিছে চিত্ৰশিল্পীক। দ্বিতীয় কথা, তেওঁ আৰু এটা কথা কৈছিল যে অসমৰ নিষিদ্ধ ঘোষিত সংগঠন আলফা, যাক ভাৰত চৰকাৰে নিষিদ্ধ ঘোষণা কৰিছিলে, আৰু তাৰ নেতা পৰেশ বৰুৱাৰ ছবি অংকন কৰিবলৈ তেওঁ আহ্বান জনাইছিলে। তেওঁ কৈছিল যে পৰেশ বৰুৱাৰ ছবি আঁকক, কোনোবা আঁকে যদি। এতিয়া আপোনালোকে জানে যে আলফাৰ লগত যদি অসমৰ মানুহৰ আৱেগ অনুভূতি জড়িত হৈ আছে, কোনোবাই ভাল পাব পাৰে, বেয়া পাব পাৰে, এইটো এটা বেলেগ বিষয়, কিন্তু এটা সাংবিধানিক পষ্টত থাকি, সাংবিধানিক পদবীত থাকি তেওঁ সাৰ্বভৌমত্ব ৰক্ষাৰ কথা কয়, তেওঁ ভাৰতৰ অখণ্ডতা ৰক্ষাৰ কথা কয়। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা সন্ত্ৰাসবাদী, এটা নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠনৰ নেতাৰ ছবি আঁকিবলৈ নৱপ্ৰজন্মক পৰিচিত কৰিছে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এতিয়াই আইনী ব্যৱস্থা গ্ৰহণ কৰিব, তেওঁৰ বিৰুদ্ধে NSA লগাই ল'ব লাগে, তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ এইবাবে গ্ৰেপ্তাৰ কৰিব লাগে, কাৰণ আপোনালোকে জানে যে আলফাৰ বাবে যদি এটা কবিতাৰ পংক্তি লিখা হয় তেন্তে কোনোবা যুৱতী জেললৈ যাব লগা হয়, কোনোবা ছাত্ৰী জেললৈ যাব লগা হয়। সেই মুহূৰ্তত যদি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সাংবিধানিক পষ্টত থাকি, সাংবিধানিক পদবীত থাকি তেওঁ যদি নৱপ্ৰজন্মক পৰিচিত কৰি এটা সন্ত্ৰাসবাদী, নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠনৰ নেতাৰ ছবি আঁকিবলৈ পৰিচিত কৰে, তেতিয়া অসমৰ ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি আহিছে। গতিকে হিমন্ত বিশ্ব শৰ্মাক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। ইয়াৰ লগে লগে আৰু কিছুমান কথা ক'ব লাগিব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভৰলুমুখৰ গছ কটাৰ আন্দোলনৰ কথা কৈছে, লগতে দীঘলী পুখুৰী গছ কটা আন্দোলনৰ কথা কৈছে। তেওঁ কৈছে যে ভৰলুমুখত গছ কটা আন্দোলন কৰা, দীঘলী পুখুৰীত গছ কটা আন্দোলন কৰা মানুহখিনি ফ্লাইঅভাৰ বিৰোধী, উন্নয়ন বিৰোধী। তেওঁক আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে ভৰলুমুখত গছ কটা আন্দোলন কৰা, দীঘলী পুখুৰীত গছ কটা আন্দোলন কৰা কোনো মানুহে, কোনো আন্দোলনকাৰীয়ে, কোনো প্ৰতিবাদকাৰীয়ে উন্নয়ন আৰু ফ্লাইঅভাৰ বিৰোধী নহয়। তাত থকা প্ৰতিজন প্ৰতিবাদকাৰীয়ে এটা কথাই কৈছিলে, গছসমূহ ৰক্ষা কৰক, গছ নাকাটিব, গছ নাকটাকৈ ফ্লাইঅভাৰ বনাওক। এয়ে আমাৰ প্ৰতিজন তাত থকা প্ৰতিবাদকাৰী দাবী আছে। কিন্তু তেওঁ এটা মিছৰিপ্ৰেজেণ্ট কৰি সেই প্ৰতিবাদকাৰীসকলক, যি প্ৰকৃতিপ্ৰেমীসকলক, অসমৰ প্ৰতিটো প্ৰজন্মৰ মানুহক, প্ৰতিটো সচেতন ৰাইজক
কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজক আৰু সমগ্ৰ নাগৰিক সমাজৰ অসমৰ মানুহক চেণ্টাৰ চেতাৰক আঘাত কৰি তেওঁ উন্নয়ন বিৰোধী আৰু ফ্লাইঅভাৰ বিৰোধী বুলি ক'ব বিচাৰিছে। তেওঁ সকীয়াই দিব বিচাৰিছোঁ যে আমি কোনো উন্নয়ন আৰু ফ্লাইঅভাৰ বিৰোধী নহয়। আমাৰ দাবী এটাই আছিলে, গছ নাকাটিব আৰু গছ নাকাটাকৈ আপুনি ফ্লাইঅভাৰ বনাওক, আপোনালোকে ফ্লাইঅভাৰ বনাওক। কিন্তু তেওঁ গছ কাটিব যে নোৱাৰিলে, এই ক্ষোভটো এতিয়ালৈকে যোৱা নাই। সেইকাৰণে মাজে মাজে তেওঁ এতিয়াও প্ৰলাপ বকি থাকে। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে আজিকালি প্ৰলাপ বকিব ধৰিছে, কাৰণ তেওঁ সাংবিধানিক পষ্টত থাকি সাংবিধানিক পষ্টৰ মৰ্যাদা নজনাকৈ যি টি বকে। সেইকাৰণে আজিকালি সেইবাবে লিখিত ঘোষিত সংগঠনৰ নেতাৰ ছবি আঁকিবলৈ নতুন প্ৰজন্মক পৰিচিত কৰিছে, এটা প্ৰজন্মক বিপথে পৰিচালিত কৰিব চেষ্টা কৰিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জুবিনদাৰ হৈ বাকী অলপ কমেণ্ট বক্সত লিখিব। যদি মোৰ পেজত নতুনকৈ আহিছে পেজটো ফ'ল' কৰিব, যদি মোৰ ইউটিউব চেনেলত নতুনকৈ আহিছে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব। জয় অসম, জয় জুবিনদা, ধন্যবাদ।